ভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকেই প্ৰশ্ন কৰিব বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিল। নমস্কাৰ, নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে মাঘৰ বিহুৰ হিয়া ভৰা উলগ আৰু শ্ৰদ্ধা আপোনালোক সকলোলৈকে জ্ঞাপন কৰিলোঁ। বিশেষকৈ মাঘৰ বিহু বুলি ক'লে কিমান এটা উৎসাহ উদ্দীপনা থাকে আৰু সঁচাকৈ মাঘৰ বিহুটোৰ নিচিনা ফূৰ্তিৰ বেছি ফূৰ্তি লাগে এটা কাৰণে সকলোৱে মিলিজুলি এসাঁজ খোৱা হয় আৰু তদুপৰি মাঘৰ বিহু অহাৰ লগে লগে আমি নতুন কিছুমান গান আগতে শুনিবলৈ পাইছিলোঁ। মানে যিসকলে ধৰক 80s আৰু 90s মানুহ আছে তেওঁলোকে বেছিভাগে হয়তো জানে যে পিকনিকৰ টাইমত মানে ডিচেম্বৰৰ লাষ্টৰ ফালে এটা মানে কেছেট ওলায় আৰু যিটো কেছেটৰ মানে শুনিবলৈ আমি চবেই আগ্ৰহে বাট চাই ৰাখোঁ। বিশেষকৈ জানমণি হওক, অঞ্জনা হওক আৰু মানে বহুত তেনেকুৱা ধৰণৰ গানৰ কেছেট মানে চিৰিজ হিচাপত যিহেতু যোৱা বছৰ ওলালে এইবছৰ ওলাব এনেকৈ কিমান হেঁপাহত ৰখি থাকোঁ। কিন্তু বৰ্তমান সময়ত সেই বস্তুটো নাইকিয়া হৈ গৈছে। যিকেইজনে গান উলিয়াইছে বৰ্তমান সময়ত বিহুৰ সময়ত যিকেইটা গান শুনিলোঁ আৰু সেই গানকেইটা মানে দুজন মানুহে মিলি একেলগে শুনিব নোৱাৰি। মোৰ সেইটোৱে বেছি বেয়া লাগিছে যে বিহু হয়, বিহু মানে কি আমাৰ জাতীয় সংস্কৃতি এটা য'ত মানে সকলো মানুহে যে গম পায় এইটো এটা বিহু, কিন্তু বিহুৰ যিবিলাক ৱৰ্ডিং যিবিলাক মিনিং ইমান ডুৱেল মিনিং থকা মানে বিহু কেনেকৈ বনাবলৈ তেওঁলোকে ভাবিলে মানে অসমীয়া গীতি সাহিত্যক কলংকিত কৰা কোন এইসকল স্বঘোষিত গায়ক গায়িকা। জনপ্ৰিয়তা এদিনতে লাগে, কি গাইছে কি লিখিছে সেয়া পিছৰ কথা হয়। আৰু আছে ৰ'ব তোমাৰে এইখনৰ ধুনীয়া ফুলনি। তদুপৰি আৰু এটা ভালৰ মাজত বেয়া খবৰ নিচিনাকৈ এই বিহুৰ সময়তে যিজন এজন প্ৰখ্যাত শিল্পী সকলোৱে চিনি পায় ৰাজীৱ শদিয়াৰ হয়তো খবৰটো আপোনালোকক সকলোৱে পাইছে। সঁচাকৈ এটা বহুত দুখ লগা বিহুৰ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাতে এনেকুৱা এটা ঘটনা হৈ গ'ল। কিন্তু তেওঁ যোৱাৰ আগমুহূৰ্তলৈকে অসমবাসীয়ে যাতে ইজনে সিজনৰ প্ৰতি যিটো মৰম দয়া সেইবিলাক থাকিব লাগে, কিন্তু যোৱাৰ আগমুহূৰ্ততো তেখেতে কিন্তু কৈ যাবলৈ নাপাহৰিলে। দেখিব নোৱাৰা হৈছোঁ আমি, ইটোৱে সিটো জনগোষ্ঠীক আমি দেখিব নোৱাৰোঁ, ইটোৱে সিটো জনগোষ্ঠীৰ কথা বেয়াকৈ কওঁ, কোনোবাই ভাল কাম কৰিলে বেয়া দেখোঁ, সেইবিলাকতো আছেই। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি আমি আন্দোলন কৰোঁ, ভাষাটো গ'ল জাতিটো গ'ল বুলি আমি আন্দোলন কৰোঁ, চিঞৰি থাকোঁ অসমীয়া ভাষাটো শেষ হ'ল, এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে। পিছে কি হ'ব যদি আমি অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাওঁ, ধ্ৰুপদী ভাষাটো স্বীকৃতি পাইলে কিবা লাভ আছে। আজিকালি কি হৈছে আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ। ভাল কথা, আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দী জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিব লাগিব। কিন্তু সমান্তৰালভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকেই প্ৰশ্ন কৰিব বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিল। আমাৰ শিপিনীসকলেও তাঁতৰ শালত বহিবলৈ বাদ দিয়া হ'ল আৰু সেইকাৰণে চাগে বিহু মঞ্চতে হওক বা বেলেগ অনুষ্ঠানতে হওক বনিয়াই তৈয়াৰী কৰি দিয়া গামোচাখনকেই আমি ডিঙিত লৈ গীত পৰিৱেশন কৰিব লগা হয়। তাতোতকৈ দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ বাবে কিবা থাকিব পাৰে জানো? সেইকাৰণে লিখিছিলোঁ ইতিহাস সঁচাকৈ তেওঁ কোৱা কথাখিনি আজি মানে বাৰে বাৰে মনত পৰিব অসমবাসীৰ। কি নহওক, যাৰ আয়ুস যিমানলৈকে আছিলে সিমানলৈকে জীয়াই থাকিব, তথাপি ইমান সহজে ইমান পটককৈ মানুহ গুচি যাব বুলি কোনেও আশা নকৰে। তেখেতৰ পুনৰ এবাৰ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ততলৈকে বাই বাই।